প্ৰটেকশ্যন সদায় নিজে কৰিব লাগিব। আৰু মই ভাবোঁ যে পিপাৰ স্প্ৰে বুলি যিটো সেইটো অনলাইনত পায় সেইটো লগত ডেইলি ৰাখিবা আৰু নিজৰ প্ৰটেকশ্যন নিজে প্ৰতিটো খোজত ৰাখিব লাগিব। এতিয়া মানে এনেকুৱা হৈছে যিমানে এগৰাকী ডাঙৰ অফিচাৰৰ মতে ছোৱালী মানুহ নাথাকক কিয় প্ৰতিটো খোজতে কিন্তু তেওঁলোকৰো এতিয়া ভয়। কাৰণ ডক্টৰ মৌমিতা দেৱনাথৰ দৰে এগৰাকী ইমান হাইলি কোৱালিফাইড এগৰাকী ডক্টৰ, তেওঁ যদি সাৰি যাব পৰা নাই, গতিকে মই ভাবোঁ এতিয়া ভাৰতৰ বিভিন্ন অঞ্চলত কিমান ঘটনা ঘটি আছে, কিছুমানটো পোহৰলৈ নাহে আৰু কিছুমান যিখিনি পোহৰলৈ আহিছে সেইবিলাকো হৃদয় বিদাৰক। গতিকে মই এটাই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যে প্ৰতিটো খোজত তোমালোকে নিজৰ ছেফটি কিন্তু নিজেই কৰিব লাগিব। আৰু তোমালোকেতো নিজেই জানাই যে কোন মানুহৰ ইণ্টেনশ্যন কেনেকুৱা, তোমালোকে ভালদৰে জানা। কাৰণ যিটো আমি পক্সৰ আণ্ডাৰত যিটো আমি ট্ৰেইনিং দিয়া হয়, এগৰাকী সৰু ছোৱালীয়ে গম পায় যে গুড টাচ বেড টাচ। গতিকে তোমালোকে মেচিয়ৰ এগৰাকী ছোৱালী, গতিকে তোমালোকে ভালদৰে জানা। গতিকে মই ভাবোঁ যে মানে প্ৰতিটো খোজত তোমালোকে নিজৰ প্ৰটেকশ্যন নিজেই কৰিবা, তেতিয়া হয়তো বহুতবিলাক ক্ৰাইমবিলাক মানে কমি যাব। মই সেইটোৱে তোমালোকক মানে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। আৰু লগতে সকলো কনভেণ্টৰ সকলো টিচাৰ্ছ আৰু যিমানখিনি বেলেগ বেলেগ স্কুলৰ পৰা ডন বস্কো ছেক্ৰেটাৰী সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। The giver of life and all good things, we invoke him and pray to him for the repose, first of all, of our dear Dr.